হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সামৰ জেনেৰেল সায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। যিবিলাক ষ্টুডেণ্টৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম হোৱা নাই সেইবিলাক ষ্টুডেণ্টে এইটো কুৱেশ্যন পেপাৰ সলভ কৰি এক্সাম দিব যাবা। এইটো কুৱেশ্যন পেপাৰৰ পৰা বহুত কুৱেশ্যন কমন পাবা। এতিয়া আমি চাই লওঁ জেনেৰেল সায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে। মই তোমালোকক এইটো ভিডিঅ'ত MCQ কুৱেশ্যন কেইটা সলভ কৰি দিম। তোমালোকৰ যদি লং কুৱেশ্যনৰ উত্তৰ লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া তোমালোক প্ৰথমতে 1 নং কুৱেশ্যনটো চাবা, নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজিব ট্ৰাই কৰিবা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ সেইটো চাবা। এতিয়া আমি কুৱেশ্যনটো বুজিব ট্ৰাই কৰোঁ। নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ মানে নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান সেইটো আমাক কুৱেশ্যনত কৈছে। এতিয়া তোমালোক মোক কমেণ্ট কৰি ক'বা পাৰমাণৱিক ভৰ কেনেকৈ উলিয়া বা কেনেকৈ নিৰ্ণয় কৰে সেইটো তোমালোক জানা নে নাই। যদি নাজানা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। এতিয়া কুৱেশ্যনটোত কৈছে নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ, মই জানো সেইকাৰণে কৈ দিম নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান 14। বুজি পালা, মানে ডি নং অপশ্যনটো শুদ্ধ উত্তৰ। এতিয়া তোমালোক মোক কমেণ্ট কৰি ক'বা পাৰমাণৱিক ভৰ কেনেকৈ নিৰ্ণয় কৰে সেইটো জানা নে নাই। যদি নাজানা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম, নহ'লে এটা ভিডিঅ' এক্সট্ৰাকৈ বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। 1 নং কুৱেশ্যনৰ ডি নং অপশ্যনটো শুদ্ধ উত্তৰ 14U। এতিয়া তোমালোক 2 নং কুৱেশ্যনটো চাবা, হাইড্ৰজেনৰ দুটা অণু অক্সিজেনৰ এটা অণুৰে সৈতে লগ হ'লে পানীৰ অণু গঠন হয়। 4টা অপশ্যন দিছে, ইয়াৰ ভিতৰত বি নং অপশ্যনটো শুদ্ধ উত্তৰ 2টা। নেক্সট তোমালোক 3 নং কুৱেশ্যনটো চাবা, 1 মোল কাৰ্বন পৰমাণু হ'ল। 4টা অপশ্যন দিছে, ইয়াৰ ভিতৰত এ নং অপশ্যনটো শুদ্ধ উত্তৰ 6.022 ইনটু 10 টু দি পাৱাৰ 23 কাৰ্বন পৰমাণু। নেক্সট কুৱেশ্যনটো চাবা তোমালোক 4 নং কুৱেশ্যনটো, 1 নেনোমিটাৰ ইকুৱেল হোৱাট মানে 1 নেনোমিটাৰে কিমান মিটাৰ সেইটো আমাক উলিয়াব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1 নেনোমিটাৰে 1/10 টু দি পাৱাৰ 9 মিটাৰ। 4টা অপশ্যন দিছে, ইয়াৰ ভিতৰত চি নং অপশ্যনটো শুদ্ধ উত্তৰ 1/10 টু দি পাৱাৰ 9 মিটাৰ। বুজি পালা। নেক্সট তোমালোক 5 নং কুৱেশ্যনটো চাবা, ছডিয়াম ক্লৰাইডত থকা কেটায়নটোৰ নাম হ'ল। 4টা অপশ্যন দিছে, কোনটো অপশ্যন শুদ্ধ উত্তৰ এতিয়া আমি চাম। তাৰ আগতে তোমালোক বুজি ল'বা কেটায়ন মানে কি। কেটায়ন মানে হ'ল ধনাত্মক আৰু এনায়ন মানে হ'ল ঋণাত্মক। এতিয়া ছডিয়াম ক্লৰাইডত থকা কেটায়নটোৰ নাম কি সেইটো আমাক ওলাব কৈছে। এতিয়া তোমালোক মনত কৰিবা ছডিয়াম ক্লৰাইডত থকা কেটায়নটোৰ নাম হ'ল Na+। বুজি পালা, মানে ছডিয়াম প্লাছ। এতিয়া ছডিয়াম প্লাছ কেনেকৈ হ'ল তোমালোকে মোক কমেণ্ট কৰি ক'বা, এইটো গম পোৱা নে নাই। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। 5 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ Na+। নেক্সট 6 নং কুৱেশ্যনটো চাবা, জীৱজগতৰ পঞ্চৰাজ্য পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল। কুৱেশ্যনটো কি কৈছে, জীৱজগতৰ পঞ্চৰাজ্য পদ্ধতিটো কোনে প্ৰৱৰ্তন কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জীৱজগতৰ পঞ্চৰাজ্য পদ্ধতিটো ৰবাৰ্ট হোৱাইটেকাৰে প্ৰৱৰ্তন কৰিছিল। বি নং অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট তোমালোক 7 নং কুৱেশ্যনটো চাবা, শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হ'ল। 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত বি নং অপশ্যনটো শুদ্ধ উত্তৰ প্ৰজাতি। এতিয়া তোমালোক মনত কৰিবা শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতমৰ ঠাইত যদি বৃহত্তম দিলে হয় তেতিয়া কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব, ৰাজ্য। মানে ক্ষুদ্ৰতম এককটো হৈছে প্ৰজাতি আৰু বৃহত্তম এককটোৰ নাম কি হ'ব, ৰাজ্য। বুজি পালা, যিহেতু কুৱেশ্যনৰ ভিতৰত ক্ষুদ্ৰতম দিছে সেইকাৰণে বি নং অপশ্যনটো শুদ্ধ উত্তৰ প্ৰজাতি। নেক্সট কুৱেশ্যনটো চাবা 8 নং কুৱেশ্যনটো, তলৰ কোনটো বেকু ৰাজ্যৰ অন্তৰ্গত। এ নং অপশ্যনটো শুদ্ধ উত্তৰ এছপাৰজিলাছ। নেক্সট কুৱেশ্যনটো চাবা 9 নং কুৱেশ্যনটো, জীৱৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতিটোৰ প্ৰৱৰ্তন কৰিছিল। বি নং অপশ্যনটো শুদ্ধ উত্তৰ কেৰোলাছ লিনিয়াছে।
মানে কেৰোলাছ লিনিয়াছে জীৱৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতিটোৰ প্ৰৱৰ্তন কৰিছিল নেক্সট তোমালোক 10 নং কুৱেশ্যনটো চাবা তলৰ কোনটো সন্ধিপদী প্ৰাণীৰ উদাহৰণ বি নং অপশ্যনটো শুদ্ধ উত্তৰ কেকুৰা নেক্সট চাবা 11 নং কুৱেশ্যনটো তলৰ কোনটো একবীজপত্ৰী উদ্ভিদৰ উদাহৰণ বি নং অপশ্যনটো শুদ্ধ উত্তৰ পেফিঅ পেডিলাম নেক্সট কুৱেশ্যনটো চাবা তোমালোক গৰিয়ালৰ হৃদপিণ্ডৰ কোঠালীৰ সংখ্যা সি নং অপশ্যনটো শুদ্ধ উত্তৰ 4টা নেক্সট কুৱেশ্যনটো চাবা 13 নং কুৱেশ্যনটো তলৰ কোনবিধ কিৰমিয়া মানুহৰ দেহত গুদা বেমাৰ সৃষ্টি কৰে বি নং অপশ্যনটো শুদ্ধ উত্তৰ ফাইলেৰিয়া পেলু নেক্সট কুৱেশ্যনটো চাবা 14 নং কুৱেশ্যনটো মস্তিষ্কত কি কলা থাকে এ নং অপশ্যনটো শুদ্ধ উত্তৰ স্নায়ু কলা নেক্সট কুৱেশ্যনটো চাবা তোমালোক চকু আইৰিছত কেনে ধৰণৰ পেশী পোৱা যায় বি নং অপশ্যনটো শুদ্ধ উত্তৰ অৰৈখিত পেশী নেক্সট চাই লওক কি কুৱেশ্যন আছে 16 নং কুৱেশ্যনটো চাবা তোমালোক এটা নিউৰন প্ৰায় ডেছ পৰ্যন্ত দীঘল এ নং অপশ্যনটো শুদ্ধ উত্তৰ 1 মিটাৰ নেক্সট 17 নং কুৱেশ্যনটো চাবা ফ্লুয়েম কেইবিধ কোষেৰে গঠিত এ নং অপশ্যনটো শুদ্ধ উত্তৰ 4টা নেক্সট কুৱেশ্যনটো চাবা তোমালোক ট্ৰেকাইড আৰু নলিকাবিলাকৰ গঠন কেনেকুৱা বি নং অপশ্যনটো শুদ্ধ উত্তৰ চুঙাকৃতিৰ নেক্সট 19 নং কুৱেশ্যনটো চাবা ক্ষমতাৰ এছআই একক হ'ল এ নং অপশ্যনটো শুদ্ধ উত্তৰ ৱাট নেক্সট তোমালোক 20 নং কুৱেশ্যনটো চাবা 1 kWh ইকুৱেল হোৱাট 4টা অপশ্যন আছে ইয়াৰ ভিতৰত সি নং অপশ্যনটো শুদ্ধ উত্তৰ 3.6 × 10⁶ জুল এতিয়া তোমালোক 21 নং কুৱেশ্যনটো চাবা ফসফৰাছ এটা ডেছ পাৰমাণৱিক অণু 4টা অপশ্যন আছে ইয়াৰ ভিতৰত সি নং অপশ্যনটো শুদ্ধ উত্তৰ নেক্সট তোমালোক 22 নং কুৱেশ্যনটো চাবা বেকু ৰাজ্যৰ জীৱবিলাকৰ কোষ বেৰখন ডেছ জটিল শৰ্কৰাৰে গঠিত 4টা অপশ্যন আছে ইয়াৰ ভিতৰত এ নং অপশ্যনটো শুদ্ধ উত্তৰ চিটিন নেক্সট চাবা তোমালোক 23 নং কুৱেশ্যনটো নিউৰন প্ৰধানত ডেছ আৰু ডেছৰ দ্বাৰা গঠিত বি নং অপশ্যনটো শুদ্ধ উত্তৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ নেক্সট 24 নং কুৱেশ্যনটো চাবা ডব্লিউবিচিৰ সম্পূৰ্ণ ৰূপটো হ'ল 4টা অপশ্যন আছে ইয়াৰ ভিতৰত বি নং অপশ্যনটো শুদ্ধ উত্তৰ হোৱাইট ব্লাড চেলছ নেক্সট তোমালোক চাবা 25 নং কুৱেশ্যনটো তলৰ কোনটো স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ বি নং অপশ্যনটো শুদ্ধ উত্তৰ প্লেটিপাছ হৈ গ'ল MCQ কুৱেশ্যন কেইটা মই তোমালোকক সলভ কৰি দিলো তোমালোকে মোক কমেন্ট কৰি কবা তোমালোকৰ যদি লং কুৱেশ্যনৰ উত্তৰ লাগে মোক কমেন্ট কৰি কবা স্যাৰ লং কুৱেশ্যনৰ উত্তৰ দি দিয়ক মই তোমালোকক WhatsApp গ্ৰুপত লং কুৱেশ্যনৰ উত্তৰবিলাক দি দিম তোমালোক 26 ৰ পৰা সলভ কৰিবা 26 27 28 এইবিলাক সলভ কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা 29 30 31 32 33 তাৰ পিছত চাবা 34 35 একেটা কুৱেশ্যন সলভ কৰিবা 36 এটো প্ৰ্যাকটিক্যাল তোমালোকৰ যদি লং কুৱেশ্যনৰ কোনোবা এটা উত্তৰ কনফিউজ থাকে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কুৱেশ্যনটো উত্তৰ WhatsApp গ্ৰুপত দি দিম নহলে পাৰ্সোনালি দি দিম যিকোনো কুৱেশ্যন নোৱাৰিলে মোক কমেন্ট কৰি কবা স্যাৰ মই এইটো কুৱেশ্যনৰ উত্তৰ নোৱাৰো আপুনি দি দিয়ক মই তোমালোকক WhatsAppৰ যোগেদি নহলে পাৰ্সোনালি WhatsAppৰ যোগেদি দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও